নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিপি নিউজ। ইতিমধ্যে অভিনেত্ৰী যি নন্দিনী কাশ্যপ শেহতীয়াভাৱে যি পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত 21 বছৰীয়া যুৱকজনৰ মৃত্যু আৰু নন্দিনী কাশ্যপক ইতিমধ্যে BNS 105 ধাৰাৰ গোচৰত আদালতত হাজিৰ কৰা হৈছে আৰু এই গোচৰৰ পিছত কি শাস্তি হ'ব পাৰে অধিবক্তাই কি ক'লে আপোনালোকক শুনাম। পুনৰ জনাইছোঁ যে নন্দিনী কাশ্যপ যি অভিনেত্ৰীগৰাকীয়ে 25 জুলাইৰ নিশা পুৱতি নিশা তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছিল 21 বছৰৰ সফল এজন ছাত্ৰৰ আৰু এই মৃত্যুৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে জামিনবিহীন এটা গোচৰ ৰুজু কৰিছে BNS 105 আৰু এই গোচৰ অনুসৰিনো কি হ'ব নন্দিনী কাশ্যপে কেনেকুৱা ধৰণৰ শাস্তি পাব পাৰে আমি ফোন লাইনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। অধিবক্তাগৰাকীয়েনো কি কয় বনশ্ৰী গগৈৰ সৈতে আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম। অধিবক্তা বনশ্ৰী গগৈ এই সম্পৰ্কত কি কয় জানো হওক। শেহতীয়াকৈ অভিনেত্ৰী নন্দিনী কাশ্যপ প্ৰসংগত যি ধাৰা লাগিছে BNS 105 আৰু এই সম্পৰ্কে আমি ফোন লাইনত সংযুক্ত হৈছোঁ বনশ্ৰী গগৈৰ সৈতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বনশ্ৰী গগৈ, আপোনাক স্বাগতম জনাইছোঁ। আচ্ছা, এই BNS 105 টো যোনটো হ'ল ভাৰতীয় ন্যায় সংহিতা 2023 চনৰ এই ডিল কৰে পানিছমেণ্ট ফৰ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। তাৰমানে হ'ল এইটো আনইনটেনচনেল হ'ব লাগিব মাৰ্ডাৰ কৰাটো, ইনটেনচনেল হ'লে নহ'ব। তাৰমানে গম পালে নাই? হয়, সেইটোৱে কথা। এতিয়া এই বিষয়টো নন্দিনী কাশ্যপৰ লগত কেনেধৰণে প্ৰভাৱ পৰিব পাৰে এই ধাৰাত আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কি ক'ব? শুনক, এই ধাৰাটো দুটা পাৰ্টত দিয়া হৈছে 105টো। এটা হ'ল আপোনাৰ ইনটেনচনেল আৰু এটা হ'ল আনইনটেনচনেল। এইটো আগতে IPCত আছিলে 304 আৰু 304A। আপুনি যদি গাড়ীখন ইখন গাড়ীত খুন্দা বুলি খুন্দিয়াইছে বা মানুহটোৰ পৰি গৈছে, দুবাৰ তিনিবাৰ তাৰ বডিটোৰ ওপৰত আপোনাৰ গাড়ীখন লৈ গৈছে, সেইটো হ'ব ইনটেনচনেল। আৰু যোনটো আপোনাৰ এতিয়া আপুনি এখন গাড়ীত গৈ আছে, আগত মই পাছফালে গাড়ীখনত গৈ আছো, আজি ফটকে মোৰ ডিৰেকশ্যন কাৰ আহিব পাৰে বা মোৰ ষ্টেৰিঙৰ পৰা হাতখন গুচি যাব পাৰে, গৈ পেলাই আপোনাৰ গাড়ীখন মই খুন্দা মাৰি দিলো, দ্যাট ইজ আনইনটেনচনেল। এই চিটুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে যে মানুহজন যোনজন মানুহ যাৰ এক্সিডেণ্ট হ'ল তেওঁ মানে কজ অফ ডেথটো কেনেকুৱা, তাৰমানে হয় যে আকস্মিক হৈছে নে ইয়াক কৰো বুলি কৰিছে আপুনি হয়। এতিয়া যদিহে ইনটেনচনটো কিল হয় তেতিয়াহ'লে কি পেনাল্টি লাগিব পাৰে, কেনেকুৱা ধৰণৰ গোচৰ হ'ব পাৰে বা কিমান বছৰ কাৰাদণ্ড হ'ব পাৰে? যদি আপোনাৰ মানে যদি মানুহজন মাৰিবলৈ যদি ইনটেনচনটো আছিলে তেনেকে পানিছমেণ্টটো হ'ব ফৰ লাইফ ইম্প্ৰিজনমেণ্ট হ'ব, আৰু ইট মে বি নট লেছ দেন 5 বছৰৰ তলত হ'ব নোৱাৰে, আৰু ইট মে বি এক্সটেণ্ড টু 10 years উইথ ফাইন, আৰু এইটো নন বেইলেবল হ'ব। হয়, ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰাও এই বিষয়টো কোৱা হৈছে যে আৰক্ষীয়ে যেতিয়া যান-বাহন আৰক্ষীৰ যি শেহতীয়া সংবাদমেল আৰু সংবাদমেলত উল্লেখ কৰিছে যে যেতিয়ালৈকে মৃত্যু হোৱা নাছিল এই বিষয়টো এটা বেলেগ আছিল, হিট এণ্ড ৰান সম্পৰ্কৰ কথা উল্লেখ কৰিছে, আৰু মৃত্যু হৈ যোৱাৰ পিছত এই বিষয়টো সম্পূৰ্ণৰূপে এটা পৃথক হোৱা বুলি উল্লেখ কৰিছে, যাতে MVIৰ ৰিপৰ্ট পৰ্যন্ত বিভিন্ন বিষয়ৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইয়াত ট্ৰাফিক আৰক্ষীও সাঙুৰ খাব পাৰে নেকি, এইবিলাক এনেকুৱা ধৰণৰ ধাৰাত আইনী প্ৰক্ৰিয়াত তেওঁলোকো আহিব পাৰে নেকি? এতিয়া MVIটো ৰিপৰ্ট কৰিবই লাগিব ন, গাড়ীখনৰ কেনেকুৱা কণ্ডিশ্যনত গাড়ীখন এক্সিডেণ্ট কৰিলে, কি কৰিলে, এইবোৰ MVI ৰিপৰ্টটো মেণ্ডেটৰী। আৰু এতিয়া যোনে দুখ কৰিছে, যোনে গাড়ী চলাইছে, তেওঁ এটা মৰেল এক্ট হয় ন, এইটো পুলিচক ইনফৰ্ম কৰাটো। আৰু লগত পুলিচৰ লগে লগে তেওঁ ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিছিলে, লগে লগে এইটো টেষ্ট কৰিব লাগে। সেয়া হোৱা নাছিলে, স্বাস্থ্য পৰীক্ষা হোৱা নাছিলে সেই সময়ত, এই বিষয়টো এতিয়া চৰ্চালৈকে আহিছে। মই আপোনাৰ আকৌ ধাৰালৈকে আহিছো, যিহেতুকে আপুনি আইনৰ লগত জড়িত, আইনে সদায় ধাৰা আৰু ডকুমেণ্টত চলিব, যিহেতুকে 105 যি ধাৰা শেহতীয়াভাৱে সংযোজন কৰা হ'ল BNS, এই ধাৰাত অনুসৰি নন্দিনী কাশ্যপৰ এই বিষয়টো কিমান চিৰিয়াছ হিচাপে লোৱা বুলি ভাবে অসম আৰক্ষীয়ে? এইটো পুলিচৰ কাম ইনভেষ্টিগেশ্যন কৰা, পুলিচে সেইটো কাম কৰি আছে, বাকী কোৰ্ট আছে,
কোৰ্টে চাব হয় তেওঁ দোষী হয় নে নহয়। যদি নন্দিনী কাশ্যপ দোষী হয় তেতিয়াহ'লে 5 বছৰৰ ওপৰত কাৰাদণ্ড হ'ব তেখেতৰ 5 বছৰৰ তলত কোনো কাৰণতে এই ধাৰাত কাৰাদণ্ড নহয় হয় ফাইন কিমান হ'ব পাৰে টকাৰ পৰিমাণ কিমান হ'ব পাৰে এই ধাৰাত কিবা তথ্য আছে নেকি আপোনাৰ তাত আইনে কিবা কয় নেকি কাৰাদণ্ড 5 বছৰৰ তলত নহ'ব 5 পৰা 10 বছৰৰ ওপৰতো হ'ব পাৰে এয়া সম্পূৰ্ণ হয় কিন্তু ইন্টেনশনটো আপোনাৰ থাকিব লাগিব হয় 105ৰ পাৰ্ট এটা পাৰ্ট সেকেন্ড পাৰ্টটোত হেতু মানে আপোনাৰ ক্যাপ্টেইন এগেইনষ্ট হৈছে সেন্ট্ৰেল গভৰ্নমেন্টে কিয়নো তাত আপোনাৰ যোনবোৰ আনইনটেনশনাল মানে এক্ট হেতু এগেইনষ্টত হৈছে আমাৰ গুৱাহাটী হাইকোৰ্টতো এটা পিআইএল হৈছিলে এই ক্ষেত্ৰত মোৰ পিআইএলটো নম্বৰটো মনত নাই কিন্তু তাতো বহুত কিছুমান ডিৰেকশন দিছিলে আমাৰ ষ্টেট গভৰ্নমেন্টক এই তাতো কিছুমান ডিৰেকশন আছে সেইখিনি চাই ল'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ তথ্য সহকাৰে আমাক জনোৱাৰ বাবে